জুবিন গাৰ্গে ন্যায় নাপালে ত্যাগ কৰিম বিধায়ক পদ। দৰকাৰ হ'লে মই ৰাজনীতিয়ে ত্যাগ কৰিম। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজিয়ে প্ৰতিবাদত নামিব বিধায়ক অখিল গগৈ। চাওক অভিষেক। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজিয়ে প্ৰতিবাদত নামিব বিধায়ক অখিল গগৈ। ন্যায় নোপোৱালৈকে ধাৰাবাহিকভাৱে সাব্যস্ত কৰি যাব প্ৰতিবাদ। চচলৰ ধৰ্ণাস্থলীত অনশনত বহিব বিধায়ক অখিল গগৈয়ে। প্ৰয়োজনীয় বিধায়ক পদ এৰাৰো হুংকাৰ দিলে অখিল গগৈয়ে। জুবিন গাৰ্গে ন্যায় নাপালে ত্যাগ কৰিম বিধায়ক পদ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি সৰব হৈছে বিধায়ক অখিল গগৈ। দৰকাৰ হ'লে মই ৰাজনীতিয়ে ত্যাগ কৰি দিম। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে মই ঠাণ্ডা নহওঁ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজি প্ৰতিবাদত নামিব অখিল গগৈ। ন্যায় নোপোৱালৈকে ধাৰাবাহিকভাৱে সাব্যস্ত কৰি যাব প্ৰতিবাদ। পৰৱৰ্তী খবৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব সিদ্ধাৰ্থ শৰ্মা। পলাই থকা সিদ্ধাৰ্থৰ লোকেশ্যন ট্ৰেক কৰিলে আৰক্ষীয়ে। সিদ্ধাৰ্থক বিচাৰি দেশৰ প্ৰান্তে প্ৰান্তে অসম আৰক্ষীৰ বিশেষ অভিযান। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। পলাই থকা সিদ্ধাৰ্থৰ লোকেশ্যন ট্ৰেক কৰিলে আৰক্ষীয়ে। সিদ্ধাৰ্থ শৰ্মাৰ ফোন লোকেশ্যন ট্ৰেক কৰিছে আৰক্ষী। দিল্লী আৰু ৰাজস্থানত আৰক্ষীৰ বিশেষ অভিযান। দুয়োখন ৰাজ্যত অসম আৰক্ষীৰ বৃহৎ অভিযান আৰম্ভ। অসম আৰক্ষীৰ কেইবাটাও দলৰ আৰম্ভ হৈছে অভিযান। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব সিদ্ধাৰ্থ শৰ্মা। পলাই থকা সিদ্ধাৰ্থৰ লোকেশ্যন ট্ৰেক কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ। আজিয়ে শ্যামকানু মহন্তৰ গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে ছিংগাপুৰলৈ ৰাওনা হৈছে SITৰ দলে। যিকোনো মুহূৰ্তত সিদ্ধাৰ্থ শৰ্মাও হ'ব পাৰে গ্ৰেপ্তাৰ। চাওক বিস্তাৰিত। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত। ইতিমধ্যে ছিংগাপুৰলৈ ৰাওনা হৈছে SITৰ দলে। আজিয়ে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে শ্যামকানু মহন্ত। ছিংগাপুৰত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত। অসম আৰক্ষীৰে যোগাযোগত ৰাখিছে শ্যামকানু মহন্ত। সামাজিক মাধ্যমত অসমলৈ আহি থকাৰ কথা জনালে শ্যামকানু মহন্তই। সিদ্ধাৰ্থ শৰ্মা ভাৰততে থকাৰ তথ্য লাভ কৰিছে CIDয়ে। 2 এদিনৰ ভিতৰতে সিদ্ধাৰ্থ শৰ্মা হ'ব পাৰে গ্ৰেপ্তাৰ। পৰৱৰ্তী খবৰ। আপোনাক চৰকাৰী চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি? চৰকাৰী হাস্পতালৰ পৰা ঔষধ কিনিবলৈ দিছে নেকি? যদি দিছে এতিয়াই দিয়ক অভিযোগ। মুকলি হৈছে বিশেষ হোৱাটছএপ নম্বৰ। আপোনাক চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি? চৰকাৰী হাস্পতালত ঔষধ নাপালে দিব পাৰিব অভিযোগ। চৰকাৰী হাস্পতালৰ পৰা ঔষধ কিনিবলৈ দিছে নেকি? দিছে যদি এতিয়াই দিয়ক অভিযোগ। দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব চৰকাৰী চিকিৎসালয়ে। চিকিৎসকে ফাৰ্মাচীৰ পৰা দৰৱ আনিব ক'লেই পৰিব বিপদত। চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিলে বিশেষ নম্বৰ। বিশেষ হোৱাটছএপ নম্বৰটো হৈছে 9864541430। চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধে দিব লাগিব চিকিৎসকে। চিকিৎসকে দিয়া তালিকা অনুসৰিহে চৰকাৰে যোগান ধৰে চিকিৎসালয়ত ঔষধ। এই ঔষধৰ বাহিৰে আন ঔষধ দিব নোৱাৰিব চিকিৎসকে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ এই বিশেষ ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ। টকা নিদিয়াৰ বাবে প্ৰথমে ঘৰুৱা কণ্ডল। কুণ্ডৰ হৰি নামৰ এজনে নিহা পত্নীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড। পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। চাওক পোনে পোনে। পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড। নিহা কুণ্ডৰ হৰি নামৰ এজন লোকে জীৱন্তে জ্বলাই দিলে পত্নীক। প্ৰথমে ছুৰীৰে হানি খুচি আক্ৰমণ, পিছত চিলিণ্ডাৰৰ পাইপ খুলি জ্বলাই দিলে পত্নীক। মহানগৰীৰ দক্ষিণ গাঁও হাচিব পথত এই হত্যাকাণ্ড। হত্যাকাণ্ডৰ বলি হোৱা মহিলাগৰাকীৰ নাম অনুৰাধা দেৱী। মদ্যপান কৰিবলৈ নিদিয়াৰ বাবেই মহিলাগৰাকীক হত্যা কৰিলে। জুইত অৰ্ধ অংশ জ্বলি যায় মহিলাগৰাকীৰ শৰীৰ। নিশা প্ৰায় 1 বজাত সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ড। নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰীক কুণ্ডৰ হৰিক গ্ৰেপ্তাৰ কৰিলে হাতীগাঁও আৰক্ষীয়ে। পৰৱৰ্তী খবৰ।